জয় হিন্দ সবৰমানী বিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ ডিফেন্সৰ চাকৰি পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে জিডি জেনেৰেল ডিউটি বাবে এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়স সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে এডুকেশন কোৱালিফিকেশন কিমান লাগিব টোটাল কিমানটা পদ মুকলি কৰা হৈছে কেতিয়াৰ পৰা এপ্লাই হৈছে এপ্লিকেশন ফিজ কিমান কাটিব লাগিব সিলেকশন প্ৰসেস কেনেকুৱা সকলোবিলাকৰ তথ্য ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশন কৰি আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিও ডেসক্ৰিপচনত এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজে চেক আউট কৰিব পাৰিব এতিয়া ভিডিওটো যদি ফুল ইনফৰমেশন কৰে ডিটেইলছ বিলাক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব সবৰমানে ভিসকল এই পদবিলাক মুকলি কৰা হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড ৰিক্ৰুটমেন্ট 2024 বাবে মানে G1/2025 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডে 3 জুলাই 2024 ৰ ভিতৰত এপ্লাই কৰিব লাগিব পোষ্টমেন নাভিক জেনেৰেল ডিউটি কাৰণে ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব জব লোকেশন অল ইন্ডিয়া যদি আমাৰ টেলিগ্ৰাম বা হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে ইম্পৰ্টেন্ট ডেট নোটিফিকেশন ৰিলিজ ডেট 13 জুন 2024 আজি 13 জুন তাৰিখে নোটিফিকেশন ৰিলিজ কৰা হৈছে এপ্লিকেশন স্টার্ট ডেট 13 জুন 2024 আজিৰ পৰা এপ্লাই স্টার্ট হৈছে এপ্লিকেশন লাষ্ট ডেট 3 জুলাই 2024 লৈকে এপ্লাই কৰিব পাৰিব এক্সাম ডেট কেতিয়া অনুষ্ঠিত হ'ব ইতিমধ্যে নোটিফিকেশনত উল্লেখ কৰা নাই তাবা নেক্সট হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড এজ লিমিট ইয়াতে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 22 লৈকে এপ্লাই কৰিব পাৰিব 1 মাৰ্চ 2003 পৰা 27 ফেব্ৰুৱাৰী 2007 ৰ ভিতৰত যদি ডেট অফ বাৰ্থ আছে তেতিয়াহলে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে ইয়াৰ বাবে এজ ইলেকশনো দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ এজ ইলেকশন আৰু ওবিসি মবিসি বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হৈছে তাবা নেক্সট হৈছে ভ্যাকেন্সি নাবিক জিডি কাৰণে 260 টা ভ্যাকেন্সি আছে আৰু ইয়ান্ত্ৰিকৰ কাৰণে আছে পাই 60 পাই 320 টা ভ্যাকেন্সি আপোনালোকে এই পদবিলাকৰ কাৰণে দেখিবলৈ পাব ইয়াতে কোড কিমানটা ভ্যাকেন্সি আছে ডিটেইলছ বিলাক আপোনালোকে চেক আউট কৰিব পাৰিব তাবা নেক্সট হৈছে এডুকেশন কোৱালিফিকেশন ইয়াতে নাবিক জিডি জেনেৰেল ডিউটিৰ কাৰণে এপ্লাই কৰিবলৈ বিচাৰে তেতিয়াহলে আপোনালোকে ইয়াতে 12 পাস মানে হাই সেকেন্ডাৰী পাস কৰিব লাগিব লগতে ম্যাথছ এণ্ড ফিজিক্স সাবজেক্টটো থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি 12 পাস কৰি থৈছে যদি আপোনালোকে ম্যাথ এণ্ড ফিজিক্স সাবজেক্ট দুটা আছে তেতিয়াহলে আপোনালোকে এই পদবিলাকৰ কাৰণে মানে নাবিক জিডি কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়ান্ত্ৰিক পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকে 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু লগতে ডিপ্লোমা থাকিব লাগিব ইলেক্ট্ৰিক্যাল মেকানিক্যাল ইলেক্ট্ৰিচিয়ানছ টেলিকমিউনিকেশনছ ৰেডিও পাৱাৰ ইঞ্জিনিয়াৰিং যদি 3-4 বছৰ যদি ডিপ্লোমা কৰি থৈছে তেতিয়া আপোনালোকে এই ইয়ান্ত্ৰিক পদবিলাকত এপ্লাই কৰিব পাৰিব কিন্তু নাবিক জেনেৰেল ডিউটিত আপোনালোকে এপ্লাই কৰিবলৈ হলে 12 পাস কৰিলে এপ্লাই কৰিব পাৰিব লগতে ম্যাথছ এণ্ড ফিজিক্স সাবজেক্ট দুটা থাকিব লাগিব এই বিষয়ে আপোনালোকে গম পালে অনলাইন এপ্লিকেশন আৰু ইনভাইট ফ্ৰম মেল ইণ্ডিয়ান সিটিজেন ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব এপ্লিকেশন ফিজ জেনেৰেল ওবিসি ইডব্লিউএছ বিলাকে 300 रुपीस পেমেন্ট কাটিব লাগিব এসসি এসটি সকলৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব ইয়াৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ স্টেজ 1 ৰ কম্পিউটাৰ ডিসাইড এক্সাম ৰিটেন এক্সাম তাবা ফিজিক্যাল মেজারমেন্ট টেস্ট অনুষ্ঠিত হ'ব তাবা ডকুমেন্ট ভেৰিফিকেশন তাবা মেডিকেল এক্সামিনেশন টেস্ট অনুষ্ঠিত হ'ব ইয়াৰ ফিজিক্যাল ফিটনেস টেষ্টৰ ডিটেইলছ দিয়া আছে আপোনালোকে চেক আউট কৰিব যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে হাউ টু এপ্লাই ফৰ ইণ্ডিয়ান কোষ্ট গাৰ্ড ৰিক্ৰুটমেন্ট 2024 যদি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে ইয়াতে আপোনালোকে দেখিছে এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে আজিৰ পৰা 3 জুলাই ভিতৰত এপ্লাই কৰিব পাৰিব যদি ডিফেন্সৰ এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এডুকেশন কোৱালিফিকেশন মিলে যদি ইন্টাৰেষ্ট তেতিয়া আপোনালোকে এপ্লাই কৰি লওক সো এটা আছে যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম